নমস্কাৰ 24 লাইভ চাইটৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ এবাৰ বিধায়ক অখিল গগৈ বাসগৃহত উপস্থিত শক্তি বিভাগৰ লোক গুৱাহাটীৰ নিজৰাপাৰা স্থিত অখিল গগৈ বাসগৃহত ইতিমধ্যে এপিডিচিএলৰ লোক উপস্থিত হৈছে আৰু দুটাকৈ মিটাৰ সংযোগ স্থাপনৰ বাবে ইতিমধ্যে উপস্থিত হৈছে শক্তি বিভাগৰ লোক পূৰ্বৰ মিটাৰ আৰু স্মাৰ্ট মিটাৰ লগাবলৈ ইতিমধ্যে শক্তি বিভাগৰ লোক উপস্থিত হৈছিল আৰু ইতিমধ্যে মিটাৰ সংযোগ স্থাপন কৰিছে বিধায়ক অখিল গগৈ বাসগৃহত কালিৰ দিনটোত বিধানসভাৰ মজিয়াত বিধায়ক গৰাকীয়ে বিদ্যুতৰ বিল আৰু স্মাৰ্ট মিটাৰক লৈ বিভিন্ন ধৰণে প্ৰতিবাদ জনোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই ঘটনাৰ পিছতে এবাৰ বিধায়ক গৰাকীৰ বাসগৃহত দুটাকৈ মিটাৰ সংযোগ কৰিছে শক্তি বিভাগৰ লোকে আমি জনাম এই মুহূৰ্তত খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈ নিজৰাপাৰাৰ বাসগৃহত শক্তি বিভাগৰ কৰ্মচাৰী উপস্থিত হৈছিল অখিল গগৈ বাসগৃহত বিধায়ক গৰাকীৰ ঘৰত দুটা মিটাৰ সংযোগৰ বাবে উপস্থিত এপিডিচিএলৰ দল দুটাকৈ মিটাৰ সংযোগৰ বাবে এপিডিচিএলৰ লোক উপস্থিত হৈছিল বিধানসভাৰ মজিয়াত বিদ্যুতৰ বিল আৰু স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ কৰিছিল বিধায়ক অখিল গগৈয়ে বৰ্তমান অসমত কোনোবাই এটা প্ৰশ্ন কৰিলে তেওঁৰ জাতিৰ বিচাৰ কৰে বুলি তেওঁ উল্লেখ কৰিছে আৰু এই সমস্যা কেৱল অখিল গগৈৰে সমস্যা নহয় সমগ্ৰ অসমীয়াৰ সমস্যা অসমৰ হোৱা এটা ডাঙৰ সমস্যা বুলি তেওঁ উল্লেখ কৰিছে আৰু আমি দেখুৱাইছো এই মুহূৰ্তত হেহতীয়া দৃশ্যাংশ কালিৰ দিনটোত বিধানসভাৰ মজিয়াত হাতত লেম আৰু মিটাৰ লৈ দেখিবলৈ পোৱা গৈছিল শিৱসাগৰৰ বিধায়ক গৰাকীক তথা ৰাইজৰ দলৰ নেতা গৰাকীক আৰু বিভিন্ন ধৰণে তেওঁ যি বিদ্যুতৰ বিল আৰু স্মাৰ্ট মিটাৰক লৈ বিভিন্ন ধৰণে তেওঁ কালিৰ দিনটোত খদনত বিভিন্ন কথা উল্লেখ কৰিছিল আৰু এই ঘটনাৰ পিছতে আজিৰ দিনটোত বিধায়ক গৰাকীৰ ঘৰত দুটা মিটাৰ সংযোগৰ বাবে উপস্থিত হৈছে এপিডিচিএলৰ লোক পূৰ্বৰ মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুটাকৈ সংযোগ কৰি দিয়াৰ বাবে উপস্থিত হৈছে ইতিমধ্যে শক্তি বিভাগৰ লোক আৰু শক্তি বিভাগৰ লোকে ইতিমধ্যে দুটাকৈ মিটাৰ স্থাপন কৰিছে বিধায়ক গৰাকীৰ বাসগৃহত আৰু এই ঘটনাৰ পিছতে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে যেটো সমগ্ৰ ৰাজ্যত যে স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ বিলক লৈ বিভিন্ন ধৰণে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছিল আৰু বিভিন্ন ধৰণে সাধাৰণ ৰাইজৰ যি বিদ্যুতৰ বিল অত্যধিক আহে বা অতিৰিক্ত যি বিদ্যুতৰ বিলক লৈ শক্তি বিভাগৰ বা বিদ্যুৎ বিভাগৰ যি আসলতে এই কাণ্ডক লৈ সকলোৱে তীব্ৰ গৰিহণা জগাইছিল সকলোৱে তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু নতুন স্মাৰ্ট মিটাৰ আমাক নালাগে আৰু স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নহব এনে ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰতিবাদ চলিছিল আৰু এই ঘটনাৰ পিছতে সৰব হৈছিল বিধায়ক অখিল গগৈ আৰু অখিল গগৈয়ে ইতিমধ্যে কালিৰ দিনটোত বিভিন্ন তেওঁ এই বছৰৰ যি বিদ্যুতৰ বিল ইয়াৰ আগৰ বছৰৰ বিদ্যুতৰ বিল লৈ বিভিন্ন ধৰণে তেওঁ যুক্তি দৰ্শাইছিল আৰু এই ঘটনাৰ পিছতে চৰকাৰে তেওঁৰ এই যুক্তি নস্যাৎ কৰিছিল আৰু আজিৰ দিনটোত তেওঁৰ বাসগৃহত দুটাকৈ মিটাৰ সংযোগৰ বাবে উপস্থিত হৈছে এপিডিচিএৰ লোক আৰু এই কথাটোক লৈ ক্ষোভ প্ৰকাশ কৰিছে অখিল গগৈয়ে তেওঁ কৈছে এই সমস্যা কেৱল অখিল গগৈৰ সমস্যা নহয় সমগ্ৰ অসমত হোৱা এটা ডাঙৰ সমস্যা কিয়নো ধনী যিবোৰ ৰাজ্য সেই ৰাজ্যবোৰে এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই কিন্তু অসমৰ দৰে এখন দেশতে এতিয়া স্মাৰ্ট মিটাৰ লগোৱা হৈছে আজিৰ দিনটোত যেনেদৰে মোৰ বাসগৃহত স্মাৰ্ট মিটাৰ লগোৱা হৈছে বা বিভিন্ন ধৰণে যি বিলসমূহ আহিছে হেয়া আমি পৰিশোধ কৰিছো কিন্তু সকলোৱে তেনেদৰে বিল পৰিশোধ কৰিব নোৱাৰে বিভিন্ন ধৰণে সমস্যাৰ সন্মুখীন হয় সৰ্বসাধাৰণ ৰাইজ আৰু এনে ধৰণে যি বৰ্তমান চৰকাৰখন বহুত দেউলিয়া হৈছে আৰু ৰাইজৰ পৰা এতিয়া বিদ্যুতৰ বিলৰ নামত বিভিন্ন ধৰণে ৰাজহ সংগ্ৰহ কৰিছে বুলিও তেওঁ এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে এনে ধৰণে হলে সৰ্বসাধাৰণ ৰাইজে আকৌ পূৰ্বৰ দিনলৈ উভতি যাব লাগিব পুনৰ আকৌ লেম চাকি মিঠাতেলৰ চাকি জ্বলাব লাগিব বুলি তেওঁ উল্লেখ কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মানে গোটেইখিনি হেৰি টেষ্ট নকৰে ন তেওঁলোকে এইটো স্যাৰ ৰেণ্ডমলি তেওঁলোকে দিলেতো লকটো আমাৰ টিএনচি বিলাকত তাৰপৰা ৰেণ্ডমলি মানে স্যাৰ 10টা বা 15টা যোনটো ষ্টেণ্ডাৰ্ড মতে ল'ব লাগে আৰু তেওঁলোকে ৰেণ্ডমলি উলিয়ালে তেওঁলোকে দিয়া মতে নহয় 1000টা যদি মিটাৰ গৈছে আমাৰ চিৰিয়েল নম্বৰবিলাক আমি দি দিয়া হয় মানে এইকেইটা আমি টেষ্ট কৰোঁ একদম পাৰ্টিকুলাৰ চিৰিয়েল নম্বৰকেইটা টেষ্ট কৰোঁ মানে চিৰিয়েল নম্বৰটো কেনে দিম ৰেণ্ডম কৰিলেতো চিৰিয়েল নম্বৰ দিব নালাগে কেনেদৰে গ্ৰহণ কৰিম আৰু আপোনালোকে নিজে দেখিছে আৰু প্ৰতিবাদ কৰিলে MLAৰ ঘৰতো তাৰমানে এনেকুৱা ধৰণৰ মানে প্ৰেছাৰ এটা থাকে সাধাৰণ মানুহৰ ঘৰতো প্ৰেছাৰ দিয়েই
মই যেহেতু এছেম্বলিতহে কালি প্ৰটেষ্ট কৰিছোঁ হয় নহয় বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলিৰ ভিতৰত প্ৰটেষ্ট কৰিছোঁ হয়নে দুইটাই এছেম্বলিৰ ভিতৰত আৰু বাহিৰত প্ৰটেষ্ট কৰিছোঁ এছেম্বলি আৰু ভিতৰত আৰু বাহিৰত যেতিয়া প্ৰটেষ্ট কৰিছোঁ সেইটোতো মোৰ কাৰণে কৰা নাই হয়নে কওঁ মইতো কৰিছোঁ যে গোটেই অসমৰ মানুহৰ স্মাৰ্ট মিটাৰে বিলিংটো বেছি আহিছে আৰু আটাইতকৈ ডাঙৰ কথা ধৰক আপোনাৰ স্মাৰ্ট মিটাৰ আজি আপোনালোকে সকলোৱে জানে যে গাঁও এলেকাবিলাকত স্মাৰ্ট মিটাৰ চলাবৰ কাৰণে স্মাৰ্টফোন এটা লাগিব আজিৰ দিনটোত অসমত 60% মানুহৰ ঘৰতে স্মাৰ্টফোন নাইয়ে গতিকে সকলো সময়তে সেইটো মোকো যদি দিয়ে মোৰ যদি স্মাৰ্টফোনটো আছে মোক যদি কোনোবাই কয় মই এইটো ইমান মানে স্মাৰ্টফোন ফ্ৰেণ্ডলি নহয় যে মই বিল দিম বিল হেৰি কৰিম ডেইলি কি আহিছে চাই থাকিম ইমান ব্যৱস্থা মই নোৱাৰোঁ এনে মিছা কৈ লাভ নাই মই যেতিয়া নোৱাৰোঁ সাধাৰণ মানুহে মানে মই যেতিয়া নোৱাৰোঁ মোতকৈও মোবাইল ফোন নোচোৱা মানুহে তাতকৈও নোৱাৰিব আৰু বহুত মানুহৰ ঘৰতো একেবাৰে হেৰিয়ে নাই স্মাৰ্টফোন কি কয় স্মাৰ্টফোনটোৱে নাই গতিকে স্মাৰ্টফোনটোৰ কি স্মাৰ্ট মিটাৰটোৰ আমি বিৰোধিতা কৰিছোঁ স্মাৰ্ট মিটাৰটোৰ বিৰোধিতা যদি বিধানসভাত কৰিলে তেতিয়াহ'লে সেই বিধায়কজনৰ ঘৰতে আকৌ এটা মানে টেষ্টিং পুৰণি ডিজিটেল কি কয় পুৰণি ডিজিটেল কিন্তু ষ্টেটিক মিটাৰ এটা লগাই দিয়ে সাংবাদিকজনে ক'লে সাংবাদিকৰ ঘৰতে লগাই দিম হা অসমত এনেকুৱা হৈছে যদি কোনোবাই কুৱেশ্যন কৰে তেতিয়াহ'লে তেওঁৰ জাতি বিচাৰ কৰি দিয়ে হা আপোনালোকে সকলোৱে দেখিছে এই যিটো অসহিষ্ণুতা আজি কালি বিধানসভাত কোৱাৰ কাৰণে আজি আমাৰ ঘৰত ইয়ালে ডিজিটেল মিটাৰ লগাবলৈ অহাৰ কথাটো হ'ল যে মোক এটা প্ৰেচাৰৰ মাজত ৰাখিব কৈছে মই নাজানো দুইটা মিটাৰ তেওঁলোকে ডিজিটেল মিটাৰটো যিহেতু আপোনাৰ হেৰিয়াৰ পৰাই কণ্ট্ৰল কৰে কি কয় স্মাৰ্ট মিটাৰটো আপোনাৰ APDCLৰ আপোনাৰ মানে কি কয় বিজুলী ভৱনৰ পৰাই নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে চাগে যদি সকলো বস্তু নিয়ন্ত্ৰণেই কৰিব পাৰে তাততো মিটাৰো চাগে ৰিডিঙো চাগে নিয়ন্ত্ৰণ কৰিব পাৰিব গতিকে ঠিক আছে তথাপিও মই দিছোঁ যে আমাৰ ঘৰত তেওঁলোকে এটা টেষ্ট কৰিবৰ কাৰণে দুটা মিটাৰ একেলগতে বহুৱাব খুজিছে বহুৱাওক মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু এই যে প্ৰতিবাদ কৰিলে কথাটো বেয়া বুলি ক'লে লগে লগে যে প্ৰতিবাদ কৰা মানুহজনক প্ৰেছাৰ দিবৰ কাৰণে এটা টেকটিক্স উলিয়াই লয় তাতকৈ এই যে গাঁৱে গাঁৱে মানুহবিলাকে ডিজিটেল মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তেওঁলোকক কনভিন্স কৰিবৰ কাৰণে কিবা ব্যৱস্থা এটা কৰিব পাৰিলে বেছি ভাল আছিলে আজিতো সমস্যাটো অকল অখিল গগৈৰ নহয় আজি সমস্যাটো এজন বা দুজন সাংবাদিকৰ নহয় সাংবাদিকজনে যদি প্ৰশ্নটো কৰিলেই সাংবাদিকজনৰ ঘৰত তোমাৰ ঘৰত গৈ আকৌ এটা নতুন মিটাৰ লগাই দিম এই বুলি যদি ধমকি দিয়ে এইটো কথা ভাল জানো কওকচোন এইটোতো কেতিয়াও হ'ব নোৱাৰে আজি আপোনালোকে জানে যে ডিজিটেল মিটাৰত কি কয় স্মাৰ্ট মিটাৰত যদি আপোনাৰ আজি গাঁৱৰ মানুহ এজনৰ ঘৰত সন্ধিয়া আবেলি 4টা বজাত তেওঁলোকৰ ঘৰত হেৰিটো শেষ হৈ গ'ল মানে তেওঁলোকে ভৰাই থোৱা পইচাটো প্ৰিপেইড যিটো পইচা সেই পইচাটো শেষ হৈ গ'ল আগতে ভৰাব লাগে ন প্ৰিপেইডত আগতে পইচাটো দি থ'লে পইচাটো শেষ হৈ গ'ল পইচাটো শেষ হৈ গ'লে 300 টকা যদি মাইনাছ হৈ যায় তেতিয়াহ'লে সেইটো কাটি দিয়ে 300 টকা মাইনাছ হৈ গ'লে এতিয়া এই 300 টকা মাইনাছ হৈ গ'ল ধৰক কিবা কাৰণত 300 টকা মাইনাছ হৈ গ'ল মানুহ ঘৰ ইমান বেছি স্মাৰ্ট ফোন ফ্ৰেণ্ডলি নহয় গতিকে স্মাৰ্ট মিটাৰত লগে লগে পইচা দিব নোৱাৰে অফিচলৈ যাব সেই সময়ত নোৱাৰিলে তেতিয়া আবেলি 4টা বজাত লাইনটো কাটি দিলে আবেলি 4টা বজাত লাইনটো যদি কাটি দিয়ে সন্ধিয়া আজিকালি না লেম্প আছে না চাকি আছে না অন্য কোনো অল্টাৰনেটিভ আছে হে গাঁৱৰ ঘৰৰ মানুহৰ ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক আৰু এই 300 টকা দিব নোৱাৰাৰ কাৰণে যে লাইনটো কাটি দিলে একদম গাঁৱৰ দুখীয়া মানুহবোৰেতো পিছদিনাই গৈ 300 টকা এটা দিব নোৱাৰিবও পাৰে ন যাৰ কাৰণে সেই দুখীয়া মানুহ হোৱাৰ কাৰণেতো তেওঁলোকক 1250 টকাৰ অৰুণোদয় স্কিম দিয়া হৈছে ন তো লগে লগে কাটি দিয়াৰ পাছত তেওঁ যদি 300 টকা দিব নোৱাৰে তাৰমানে এসপ্তাহ সময়ৰ কাৰণে দুসপ্তাহ সময়ৰ কাৰণে এমাহৰ কাৰণে তেওঁ হয়তো বিজুলী বাতিৰ পৰা বঞ্চিত হৈ থাকিব আৰু অকল এসপ্তাহৰ কাৰণে নহয় এতিয়াতো এইটো যিটো ব্যৱস্থা হৈছে এইটো ব্যৱস্থাততো পইচা দিব নোৱাৰি এতিয়াতো মই ভাবোঁ যে বহুত মানুহে আকৌ মানে আপোনাৰ ইলেক্ট্ৰিচিটি এৰিয়ে দিব লাগিব আৰু এৰি দি আকৌ এই চাকি পোহৰত চাকি পোহৰলৈ যাব লাগিব চাকি পোহৰ কৰিবলৈও দিগদাৰ আছে এতিয়াতো মিঠাতেলৰ চাকি কৰিব লাগিব